নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱৰিচ্ছ অন্য এটা ভিডিঅ'লৈ। আজি কিন্তু বৰ বেলেগ এটা কিতাপত কিয় বলক কৈছোঁ। আজি মানে লোৱা হৈছে নেগেৰা নাম, সেইবাবে মোক ধুতি আৰু গামোচা লৈ থকা দেখিলে। নেগেৰা নাম বুলি যে ক'লোঁ, আমাৰ ঘৰত নহয় দেই, পেহাহঁতৰ ঘৰত। ধুতি পিন্ধাত কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব। এয়াই হৈছে আমাৰ আজি নেগেৰা নামৰ ভকত বৈষ্ণৱ কেইজন, গাঁৱৰ ভকত কেইজনমানৰ লগতে আৰু বৰহাটৰ হালোৱা গাঁৱৰ পৰাও ভকত কেইজনমান আনিবলগীয়া হ'ল, কাৰণ মানে আমাৰ গাঁৱত ভকত কেইজনমান অসুখীয়া হৈ আছে। দুই গাঁৱৰ ভকত বৈষ্ণৱে মিলি আজি নেগেৰা নাম লোৱা হ'ব। আৰু এই হেৰাকাৰি থকা দেখিছে যে এইজনী হৈছে আমাৰ পেহা ঘৰতে আজি হৈছে নেগেৰা নাম। ৰ'ব মই আজি কিন্তু এটা দায়িত্ব লৈহে ইয়ালৈ ওলাই আহিলোঁ। দায়িত্ব মানে জীৱনৰ প্ৰথম অভিজ্ঞতা, ভকত বৈষ্ণৱ কেইজনৰ লগতে গাঁৱৰ মানুহলৈও আজি ৰান্ধনি হৈছোঁ। অলপ আগত যে কৈছিলোঁ গাঁৱৰ ভকত কেইজন মানে অলপ অসুখীয়া হৈছে, সেইবাবে ভাবিলোঁ যে আমাৰ নৱপ্ৰজন্মই এই দায়িত্বটো লাহে লাহে ল'বলৈ হৈছেগৈ আৰু, কাৰণ তেতিয়াহে আমি নিজৰ পিছৰ প্ৰজন্মক আমি শিকাব পাৰিম, নহয় জানো। এয়া হৈছে আমাৰ পেহীদেউ, পূৰা ভকতৰ পূৰা ব্যস্ত হৈ পৰিছে। এয়া আমাৰ পেহাও বিজি আৰু পূৰা। এয়া আমাৰ সৰু পেহী ল'ৰা আয়ুষ আৰু ডাঙৰ পেহী ল'ৰা বাবু। এয়া চাওক ডেকাই হ'ল আৰু দুইটা। পেহাহঁতৰ ঘৰত বহুত দিনৰ পৰা নেগেৰা নাম লোৱাৰ কথা চিন্তা কৰিয়ে আছিলে, আৰু সময় সুবিধা মিলাই পিনে আজি নেগেৰা নামটো লোৱাই হৈছে। ঘৰৰ আগফালে লোৱা হৈছে নাম আৰু পাছফালে বনোৱা হৈছে খানা এটা। ৰ'ব মেইন মানুহজনক চিনাকি কৰি দিয়া নাই। এয়া হৈছে আমাৰ কেশৱ দা আৰু মই দুজনকে কৈছে আৰু আজি খানাটো বনাবলৈ। আৰু মইতো প্ৰথম নতুন, আজি প্ৰথমবাৰ ফাৰ্ষ্ট টাইম হৈ কেশৱ দাই আগে পিছে কৰিছে বাৰু। ঘৰততো খানা বনাইছোঁ, কিন্তু ঘৰত বনোৱা আৰু ৰাইজৰ কাৰণে বনোৱা বহুত পাৰ্থক্য। আমাৰ কেশৱ দাই শিকাইছে আৰু মই সহকৰ্মী হিচাপে পিছে লাগি গৈ আছোঁ। আৰু মোৰ পাছফালে যে দেখিছে, এয়া আমাৰ ইণ্ডিয়া বাই মানে সকলোতে মানে ৰাইজৰ কাৰণে খানা বনায়, সকাম নিকাম, কাৰোবাৰ ঘৰত সুধি হওক, কাৰোবাৰ ঘৰত বাৰ্থডে হওক বনায়। আজি বোলো বাইদেউ অলপ শিকাই দিব, আমিয়ে কওঁচোন। বাইদেৱে শিকাই দিছে, আমি কৈ গৈ আছোঁ। আমাৰ ৰাইজৰ বাইদেউ দেই, ৰাইজৰ বাইদেউ কৈছোঁ, কাৰণ আমাৰ সৰু হওক ডাঙৰ হওক চবে ইণ্ডিয়া বাই বুলিয়ে মাতে। বাইদেৱে আজি লাগিও দিছে, আমাক শিকাইও দিছে। এতিয়া সময় হৈছে অলপ নেগেৰা নাম শুনাৰ। আহক মোৰ লগত আপোনালোকেও অলপ নেগেৰা নাম শুনক। নাম সামৰি আমাৰ ভকত বৈষ্ণৱ কেইজনক এনেকৈ ভোজনটো আগবঢ়াই দিয়া হ'ল। সকলো ভকত বৈষ্ণৱে ভোজনটো ধুনীয়াকৈ খালে, আৰু আমাৰ সৰু পোৱালি পাৰ্টিটোক ভিতৰতে এনেকৈ খানাটো দি দিয়া হৈছে। এহেঁতিও ভকতে নহয় জানো। ভকতসকলে খোৱা বোৱা কৰাৰ পিছত আমি এনেকৈ ভকতসকলক সেৱা এটা কাঢ়িব গ'লোঁ, কাৰণ আমি প্ৰথমবাৰ ৰান্ধনি দায়িত্বটো যিহেতু লৈছোঁ, ভকতসকলৰ আগত গুৰুজনৰ আগত এবাৰ সেৱা কৰোঁ বুলি ভাবিলোঁ। ইমান ধুনীয়াকৈ আশীৰ্বাদটো দিলে, একদম মন চন ভাল লাগি গ'ল, সঁচাই কৈছোঁ। আমিও তাকে আশা কৰোঁ অনাগত দিনলৈ যেন আমি এনেকৈ ভকত বৈষ্ণৱৰ কাৰণে এসাঁজ এমুঠি খানা বনাই খুৱাব পাৰোঁ। ৰাতিও বেছি হৈছে আৰু ঠাণ্ডাও বাঢ়িছে, যিহেতু ঠাণ্ডা দিনত জানে কেনেকুৱা ঠাণ্ডা পৰিছে। আৰু ভকত বৈষ্ণৱ কেইজনক আমি সেৱা জনাই ধুনীয়াকৈ বিদায়টো দি ল'লোঁ। সকলোকে বিদায় দি লৈ এতিয়া আমি খোৱা পাতত বহিছোঁ। আজিৰ খানাত আছিলে আপোনাৰ দাইল, মটৰ পনীৰ আৰু বন্ধাকবি, আলু, ফ্ৰেঞ্চবিন সকলো মিক্স কৰি কিনে নিৰামিষ ভাজি এখন, লগতে বাদাম, পাপৰ, নৰসিংহ পাতৰ এখন মিক্সাৰ।